যেহেতুকে আমাৰ অতি মৰমৰ অসমৰ ভাৱেল জুবিন দা, সাহিত্য সংস্কৃতিৰ ভাৱেল জুবিন দা, এই জুবিন দাৰ আত্মাৰ সদগতি কামনা কৰি গোটেই অসমবাসীৰ লগতে ঢেকিয়াজুলিবাসীয়েও আমি শোক প্ৰকাশ কৰিছোঁ। লগতে আগন্তুক দিনত আমি গোটেই অসমখন জুবিন ভূমি হিচাপে আমি পৰিগণিত কৰিব লাগিব। প্ৰতিটো অনুষ্ঠানত, প্ৰতিটো প্ৰতিষ্ঠানত তেওঁৰ সংগীত আৰু তেওঁৰ সাহিত্য চৰ্চাৰ প্ৰতি যি তেওঁৰ আগ্ৰহ আছিল, এই আগ্ৰহ যেন আমি সকলোৱে একত্ৰিত হৈ আমি সমূহ জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ লোকে মিলি আমি এই তেওঁৰ যেন সংগীতক আমি চৰ্চা কৰি সংগীত যেন আমি আগুৱাই নিব পাৰোঁ, তাৰ বাবে আমি অশেষ ধন্যবাদ সকলো ৰাইজক, লগতে অসমবাসী ৰাইজৰ লগতে ঢেকিয়াজুলিবাসী ৰাইজৰ হৈ মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমি সকলোৱে এই অনুষ্ঠানটিত সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে আজি বিজয় দশমী দিনটো পাৰ হৈ গ'ল। আগন্তুক দিনতো তেওঁৰ নেতৃত্বত আমাৰ এই সুন্দৰ পৰিৱেশ, সুন্দৰ যিটো আমাৰ মনোবৃত্তি চিন্তাধাৰা আমাৰ শান্তিপূৰ্ণভাৱে চলি যাব, তাৰ বাবে শুভকামনা কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলোৱে যেন শান্তিৰে আমাৰ এই উক্ত অনুষ্ঠানবোৰ চলাই নিব পাৰে। ধন্যবাদ।